নমস্কাৰ আলোচনা কৰিম এই ভিডিঅ'ৰ জৰিয়তে ইংৰাজী গ্ৰামাৰৰ কেইটামান প্ৰশ্ন উত্তৰ আৰু আশা কৰিছোঁ এই প্ৰশ্ন উত্তৰখিনি চাই ল'লে আপোনালোকৰ বহুখিনি সহায়ক হ'ব। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, ইফ ইউ ৱৰ্ক হাৰ্ড ইউ উইল পাছ। দ্য পাৰ্ট আণ্ডাৰলাইনড ইজ মানে যিখিনি আণ্ডাৰলাইন কৰা হৈছে সেইখিনি কি হ'ব? অপশ্যন এ চেণ্টেন্স, অপশ্যন বি ক্লজ, অপশ্যন চি ভাৰ্ব, অপশ্যন ডি ফ্ৰেজ। এতিয়া আমি জানিব লাগিব সেন্টেন্স কি হয়। ফুল ষ্টপ নথকালৈকে এটা সেন্টেন্স নহয়, ফুল ষ্টপ পালেহে এইটো সেন্টেন্স হ'ব। গতিকে এই পাৰ্টখিনি এটা সেন্টেন্স হ'ব নোৱাৰে। তাৰপিছত আছে বি ক্লজ। ক্লজ কি হয়? সাবজেক্ট থাকিব আৰু ভাৰ্ব থাকিব আৰু কেতিয়াবা কমপ্লিট মিনিং এটা থাকে নাইবা কমপ্লিট মিনিং এটা নাথাকে। আৰু সেন্টেন্সত সাবজেক্ট থাকিব, ভাৰ্ব থাকিব আৰু কমপ্লিট মিনিঙো থাকে। তাৰপিছত ভাৰ্ব মানে জানে একশ্যন ৱৰ্ড, কিবা এটা কাম কৰা। ইয়াতে ৱৰ্কটোহে কেৱল ভাৰ্ব। তাৰপিছত ইয়াতে পাছটো ভাৰ্ব আছে, কিন্তু এই আণ্ডাৰলাইনখিনি। তাৰপিছত অপশ্যন দিয়া আছে ফ্ৰেজ। ফ্ৰেজটো কি হয়? ফ্ৰেজত ছাবজেক্ট নাথাকে, ভাৰ্ব নাথাকে। যেনে ধৰক ইন আ হাৰি, এইটো এটা ফ্ৰেজ। ইন ফ্ৰণ্ট অফ, এইটো এটা ফ্ৰেজ। কিন্তু আমাক যিটো দিছে আণ্ডাৰলাইনখিনি কি হয়? ইয়াতে এটা ছাবজেক্ট আছে, ভাৰ্ব আছে। গতিকে এইটো এটা হ'ব ক্লজ। ইয়াৰ কমপ্লিট মিনিং নাই, সেইকাৰণে ইয়াক সাবঅৰ্ডিনেট ক্লজ বুলি কোৱা হয়। আৰু কমপ্লিট মিনিং থকা ক্লজক কি কোৱা হয়? প্ৰিন্সিপাল ক্লজ বুলি কোৱা হয়। গতিকে অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 2 নম্বৰ প্ৰশ্ন, বেটাৰ দ্য কম্পজিশ্যন ইফ ইউ কেন। হিয়াৰ বেটাৰ ইজ মানে বাক্যটো দিছে যদি কম্পজিশ্যনটো পাৰে ভাল কৰিব। ইয়াতে বেটাৰটো হ'ল অপশ্যন এ ভাৰ্ব, অপশ্যন বি এডজেক্টিভ, অপশ্যন চি এডভাৰ্ব, অপশ্যন ডি নাউন। গুড, বেটাৰ, বেষ্ট এইকেইটা এডজেক্টিভ যদিও আমি যদি চাওঁ এই বাক্যটোত বেটাৰ দ্য কম্পজিশ্যন ইফ ইউ কেন, কম্পজিশ্যনটো ভাল কৰিব দিছে যদি পৰা হয়। গতিকে এইটো এটা ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে ইয়াত। ভাল কৰিব দিছে, ভাল কৰক। গতিকে এইটো হ'ব অপশ্যন এ ভাৰ্ব। অপশ্যন এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 3 নম্বৰ প্ৰশ্ন, ৰাজু ইজ প্লেয়িং ইন দ্য মাৰ্কেট ইন ফ্ৰণ্ট অফ দ্য পিপল। ইট ইজ এ চিম্পল চেণ্টেন্স, কমপ্লেক্স চেণ্টেন্স, কম্পাউণ্ড চেণ্টেন্স, নান। ৰাজু ইজ প্লেয়িং ইন দ্য মাৰ্কেট ইন ফ্ৰণ্ট অফ দ্য পিপল। আমি বাক্যটো চালে ইয়াত দেখিবলৈ পাম ছাবজেক্ট আছে আৰু ভাৰ্ব আছে। ছাবজেক্ট আৰু ভাৰ্ব ইয়াতে এটাই আছে। গতিকে ইয়াতে এটা ক্লজ আছে। গতিকে যিবোৰ বাক্যত এটা ক্লজ থাকে সেই বাক্যটোক চিম্পল চেণ্টেন্স বুলি কোৱা হয়। গতিকে অপশ্যন এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আৰু যদি দুটা ক্লজ থাকে, এটা সাবঅৰ্ডিনেট আৰু এটা প্ৰিন্সিপাল ক্লজ থাকে, তেতিয়া সেই বাক্যটোক কোৱা হয় কমপ্লেক্স চেণ্টেন্স। আৰু যদি দুটা বা তাতকৈ বেছি প্ৰিন্সিপাল ক্লজ থাকে তেতিয়া সেই বাক্যটোক কোৱা হয় কম্পাউণ্ড চেণ্টেন্স। 4 নম্বৰ প্ৰশ্ন, আই ৱেইট ফৰ ইউ আনটিল ইউ কাম। ইয়াতে কাৰেক্ট টেন্স কৰিব দিছে। অপশ্যন এ হেভ ৱেইটেড, অপশ্যন বি চেল ৱেইট, অপশ্যন চি উইল ৱেইট, অপশ্যন ডি হেভ বিন ৱেইটিং। ইয়াতে আনটিলটো কিৱৰ্ড হয়। আনটিল থাকিলে কি কৰিব? এইফালৰখিনি চাই ল'ব। যদি এইটো প্ৰেজেণ্ট ইনডিফিনিটত আছে তেতিয়াহ'লে প্ৰথমখিনি কি হ'ব? ফিউচাৰ ইনডিফিনিট টেন্সত হ'ব। গতিকে ইয়াতে আছে ইউ কাম প্ৰেজেণ্ট ইনডিফিনিটত। গতিকে ফিউচাৰ ইনডিফিনিট হ'ব। আৰু ফিউচাৰ ইনডিফিনিট হ'লে আই চেল ৱেইট, অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। উইল ৱেইট নহয়, কাৰণ এইটো ফাৰ্ষ্ট পাৰ্চন হয়। কেতিয়াবা ফাৰ্ষ্ট পাৰ্চনৰ লগতো উইল হয়, যদিহে বেছি জোৰ দি বুজায়। ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। 5 নম্বৰ প্ৰশ্ন, চি ইজ ডেছ অল্ডাৰ দেন আই। খালী ঠাইত শব্দ ভৰাব দিছে। ডিটাৰমিনাৰৰ হয়তো। অপশ্যন এ আছে মাটছ, অপশ্যন বি মোৰ, অপশ্যন চি মেনি, অপশ্যন ডি ভেৰি। আমি মনত ৰাখিব লাগিব যদি আমাক ডিটাৰমিনাৰেৰে খালী ঠাই পূৰণ কৰিব দিয়ে আৰু খালী ঠাইৰ এইফালে যদি কম্পাৰেটিভ ৱৰ্ড থাকে, ইয়াতে ওল্ডৰ কম্পাৰেটিভ ৱৰ্ড দিয়া আছে ওল্ডাৰ, তেতিয়াহ'লে কম্পাৰেটিভ শব্দৰ আগত আমি মাটছ বহুৱাব লাগিব। অপশ্যন এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আৰু যদি কম্পাৰেটিভ আমাক কৰিব দিয়ে তেতিয়াহ'লে আমি কম্পাৰেটিভটো চাব লাগিব। কিছুমান শব্দৰ আগত মোৰ লগাও কম্পাৰেটিভ কৰা হয়, কিন্তু ইয়াতে মোৰ নহয়, কাৰণ
ইয়াতে কম্পাৰেটিভ শব্দ দিয়াই আছে ওল্ডৰ কম্পাৰেটিভ ওল্ডাৰ 6 নম্বৰ প্ৰশ্ন আই এম ডেছ ইণ্ডিয়া গেট অপশ্যন এ ইন অপশ্যন বি এট অপশ্যন চি বাই অপশ্যন ডি টু অৰ্থাৎ ইয়াতে প্ৰিপজিশ্যন বহুৱাব দিছে এতিয়া আমি চাব লাগিব আই এম ডেছ ইণ্ডিয়া গেট এইটো এটা এক্সাক্ট স্পটৰ নাম কৈছে আৰু এনেকৈ এক্সাক্ট এটা স্পটৰ নাম ক'লে কি হয় এট প্ৰিপজিশ্যন ব্যৱহাৰ হয় আৰু যদি গোটেই এটা হোল এৰিয়া বুজায় নাইবা সাৰাউণ্ডিং হৈ আছে সাৰাউণ্ডিঙৰ মাজৰ এটা এৰিয়া বুজায় তেতিয়াহ'লে ইন প্ৰিপজিশ্যনটো হয় কিন্তু ইয়াতে এটা এক্সাক্ট পইণ্টৰ কথা কৈছে আৰু পইণ্টৰ কথা ক'লে ইণ্ডিয়া গেটটো এটা পইণ্ট আৰু এই পইণ্টৰ কথা ক'লে কি হ'ব অপশ্যন এড হ'ব গতিকে অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 7 নম্বৰ প্ৰশ্ন হি চেলিব্ৰেটছ হিজ বাৰ্থডে ডেছ 16th August অপশ্যন এ ইন অপশ্যন বি অন অপশ্যন চি এট অপশ্যন ডি টু এইটো প্ৰিপজিশ্যনৰ হয় এতিয়া আমি চাব লাগিব খালী ঠাইৰ পিছফালে কি আছে 16th August অৰ্থাৎ এটা ডে বুজাইছে দিন বুজাইছে আৰু যদি দিনক বুজায় তেতিয়াহ'লে প্ৰিপজিশ্যন অন ব্যৱহাৰ হয় গতিকে অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ আৰু চন বুজালে বছৰ বুজালে ইন প্ৰিপজিশ্যন হয় 8 নম্বৰ প্ৰশ্ন অল গুড থিংছ কাম ফ্ৰম এবভ হিয়াৰ এবভ ইজ গোটেই ভাল বস্তুবোৰ ওপৰৰ পৰা আহে ইয়াতে এবভ শব্দটো কি হয় অপশ্যন এ প্ৰিপজিশ্যন অপশ্যন বি এডভাৰ্ব অপশ্যন চি নাউন অপশ্যন ডি এডজেক্টিভ এবভ শব্দটো এনেই প্ৰিপজিশ্যন হয় যদিও এই বাক্যটোত অল গুড থিংছ কাম ফ্ৰম এবভ সকলোবিলাক ভাল বস্তু ওপৰৰ পৰা আহে অৰ্থাৎ ভগৱানৰ পৰা আহে গতিকে ইয়াত এবভ শব্দটোৱে কিবা এটা নাউনক বুজাইছে বিশেষ্যক বুজাইছে গতিকে অপশ্যন চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ নাউন আৰু আমি এনেধৰণেও মনত ৰাখিব পাৰোঁ যেতিয়া ফ্ৰম থাকিব ফ্ৰমৰ পিছফালে সদায় নাউন নাইবা প্ৰনাউন থাকে আৰু ইয়াতে এবভ শব্দটো প্ৰনাউন নহয় কাৰণ প্ৰনাউন হ'লে কাৰোবাৰ লগত সম্পৰ্কৰ বুজায় সম্পৰ্ক থকা শব্দক বুজায় যেনে হিজ হাৰ এনেবোৰ শব্দ বুজায় কিন্তু এবভ আৰু আমি ইয়াত এনেধৰণেও মনত ৰাখিব পাৰোঁ এবভ শব্দটোৱে ভগৱানক বুজাইছে গতিকে ইয়াত এইটো নাউন হ'ব 9 নম্বৰ প্ৰশ্ন ৱেইট আনটিল আই কাম দ্য পাৰ্ট আণ্ডাৰলাইনড ইজ আ ইয়াতে কৈছে ৱেইট আনটিল আই কাম মই নহালৈকে অপেক্ষা কৰিবা ইয়াতে আণ্ডাৰলাইন যিখিনি কৰা আছে এইখিনি কি হয় অপশ্যন এ ক্লজ অপশ্যন বি ফ্ৰেজ অপশ্যন চি চেণ্টেন্স অপশ্যন ডি ভাৰ্ব এতিয়া আমি কেৱল এইখিনি চিন দিছে গতিকে এইটো এটা চেণ্টেন্স নহয় চেণ্টেন্স হ'বলৈ ইয়ালৈকে লাগিব ইয়াত ফুল ষ্টপ আছে তাৰপিছত এইটো ফ্ৰেজ হয়নে নহয় ফ্ৰেজ হ'বলৈ কি হয় ছাবজেক্ট নাথাকে আৰু ভাৰ্ব নাথাকে আৰু ক্লজ হ'লে ছাবজেক্ট থাকিব ভাৰ্ব থাকিব ইয়াতে দেখাত যদিও ছাবজেক্ট নাই কিন্তু ইয়াতে এটা ছাবজেক্ট আছে সেইটো হ'ল ইউ এইটো কি হৈ আছে উজ্জ হৈ আছে মই নহালৈকে তুমি অপেক্ষা কৰিবা দেখাত যদিও ছাবজেক্টটো নাই ইয়াত ছাবজেক্ট ইউ আছে গতিকে এইটো কেৱল ভাৰ্ব নহয় এইটো এটা ক্লজ হয় গতিকে অপশ্যন এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ আৰু ইয়াতে কি হয় ইউ ৱেইট এইটো প্ৰিন্সিপাল ক্লজ হয় আনটিল আই কাম এইখিনি হ'ব সাবঅৰ্ডিনেট ক্লজ যাৰ কমপ্লিট এটা মিনিং নাথাকে কিন্তু ইউ ৱেইট তুমি অপেক্ষা কৰিবা এটা কমপ্লিট মিনিং আছে 10 নম্বৰ প্ৰশ্ন ইচ অফ দ্য বয়জ ইচ ইজ মানে এই বাক্যটোত ইচটো হ'ল নাউন প্ৰনাউন এডজেক্টিভ নে কনজাংচন আমি এইটো কথা এনেধৰণে মনত ৰাখিব পাৰোঁ যদি ধৰক ইচ অফ ওৱান অফ আইডাৰ অফ নান অফ এনি অফ এনেধৰণে দিয়াই থাকে তেতিয়া কি হ'ব ইচ ওৱান আইডাৰ নান এনি এইবিলাক হ'ব আপোনাৰ প্ৰনাউন গতিকে অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এনেকৈ অফ থাকিলে অফৰ পিছত এনেবোৰ শব্দ থাকিলে এইবোৰ সদায় প্ৰনাউন হয় মনত ৰাখিব